গুড মৰ্নিং ফ্ৰেণ্ডসকল, জব লেটেষ্ট হাছনি ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনালোঁ। তো ফ্ৰেণ্ডসকল, দিল্লী পুলিচ কনষ্টেবল নিউ ভেকেন্সি ওলাইছে। হয় ফ্ৰেণ্ডসকল, প্ৰায় আপোনালোকৰ ভেকেন্সি ওলাইছে। ইয়াত ৭,৫৬৫মান পোষ্ট আছে আৰু অনলাইনৰ মাধ্যমে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ একেবাৰে হাতত সময় নাই, সোনকালে এপ্লাই কৰক আৰু আমাৰ অসমৰ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব। চ' ইয়াৰ সবিশেষ জানিবলৈ ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে চাওক। মানে আপোনালোকৰ এজ লিমিটেড কিমান, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান আৰু আপোনালোকৰ এপ্লাই লাষ্ট ডেট কিমান, চ' সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব। আহক এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ড, SSC দিল্লী পুলিচ কনষ্টেবল ভেকেন্সি 2025। হয় ফ্ৰেণ্ডসকল, আপোনালোকৰ ৭,৫৬৫মান ভেকেন্সি ওলাইছে। ইয়াত আপোনালোকৰ এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্ট লাগিব আৰু কি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, চ' সম্পূৰ্ণ আমি আপোনালোকক দেখুৱাই আছোঁ। গতিকে ইয়াত চাওক, এটা ইম্পৰ্টেণ্ট কথা হ'ল আপোনালোকৰ লাষ্ট ডেট একেবাৰে হাতত সময় নাই, কাৰণ আপোনালোকৰ অহাকালিলৈ আপোনালোকৰ লাষ্ট ডেট বুজি পাইছা। আপোনালোকৰ 12 ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্টিং হৈছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে 12 ছেপ্টেম্বৰৰ পৰা ফৰ্ম ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হৈছে আৰু 21 অক্টোবৰলৈকে আপোনালোকৰ লাষ্ট ডেট। এতিয়া হৈছে আপোনালোকৰ মেইনলি টপিক, মানে কেতিয়াৰ পৰা আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব, সম্পূৰ্ণ ডিটেইলছ আমি আপোনালোকক দেখুৱাইছোঁ। ইয়াত যিসকলে জেনেৰেল OBC EWC কেণ্ডিডেটৰ কাৰণে 100 টকা পে' কৰিব লাগিব আৰু যিসকলে SC ST PWD কেণ্ডিডেট হয় তেওঁলোকৰ কোনো ধৰণৰ পে' কৰিব নালাগে। আৰু আপোনালোকৰ পে' কৰিব লাগিব আপোনালোকৰ যিকোনো আপোনালোকৰ ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং বা পে' অফলাইন থ্ৰুত চালান। ঠিক আছে, আপোনালোকে এই চালানটো SBIৰ পৰা কৰিব পাৰিব। এতিয়া হৈছে আপোনালোকৰ বয়সৰ সীমা। চ' বয়সৰ সীমা হৈছে আপোনালোকৰ মেক্সিমাম 18 পৰা 25 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ ইয়াত যিখিনি হৈছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। চ' এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত আপোনালোকৰ মেট্ৰিকৰ পৰা আপোনালোকৰ 12 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে 12 পাছ ইন ইকুইভেলেণ্ট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ যদিহে আপোনালোকৰ ড্ৰাইভিং মটৰ চাইকেল ড্ৰাইভিং লাইচেঞ্চ থাকে, মানে LMV, তেনেহ'লে আৰু আপোনালোকৰ কাৰণে বহুত ভাল, কাৰণ ইয়াত ড্ৰাইভাৰৰ পোষ্ট আছে, বুজি পাইছা। ইয়াত কেটাগৰী ৱাইজ ভেকেন্সি দিয়া হৈছে। আপোনালোকৰ কোন কেটাগৰীত কিমান ভেকেন্সি দিয়া হৈছে ইয়াত চাওক। UR EWS OBC SC ST ইয়াত আপোনালোকে চাই ল'ব। মোৰ এইটো ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাতে গোটেইখিনি আপোনালোকে চাই ল'ব ক'ত কিমান ভেকেন্সি আছে, মানে কেটাগৰী ৱাইজ। ঠিক আছে, মেল ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। লগতে আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল খবৰ এইটো এটা। আৰু ইয়াত আপোনালোকৰ পে' স্কেলটো আপোনালোকৰ বেছিক চেলাৰী যিটো হ'ব আপোনালোকে ইয়াত চাওক। আপোনালোকৰ 21,000ৰ পৰা 700লৈকে আৰু আপোনালোকৰ 69ৰ পৰা 100লৈকে আপোনালোকৰ পাৰ মান্থত আপোনালোকৰ চেলাৰী হ'ব। আৰু আপোনালোকৰ গ্ৰেড পে' থাকিব 2,000। আৰু এইখিনি আমাৰ যিখিনি পে' লেভেল হয়, গ্ৰেড 3 পে' লেভেল হয়। চ' ফ্ৰেণ্ডসকল, এইখিনি হৈছে আপোনালোকৰ মেইনলি ইনফৰমেশ্যন ডাটা। আৰু আপোনালোকৰ ইয়াত হাইট ৱেট, যিখিনি হাইট ৱেট লাগিব ইয়াত চাওক। হাইট ৱেট আপোনালোকৰ জেনেৰেল OBC SC কাৰণে 170 cm হাইট হ'ব লাগিব, ST কাৰণে 165 আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে জেনেৰেল OBC SC কাৰণে আপোনালোকৰ 157 হাইট হ'ব লাগিব আৰু ST ফিমেল কেণ্ডিডেটৰ কাৰণে 155 হাইট হ'ব লাগিব। লগতে আপোনালোকৰ চেষ্ট আপোনালোকৰ 81 পৰা 85লৈকে, মানে জেনেৰেল কেণ্ডিডেটৰ কাৰণে অৰ্থাৎ মেল কেণ্ডিডেট। আৰু SC মেল কেণ্ডিডেটৰ কাৰণে 77ৰ পৰা 82লৈ আপোনালোকক মানে এইটো ফুলাব লাগিব। নেক্সট হৈছে ফিমেল কেণ্ডিডেটৰ কোনো ধৰণৰ ফুলাব নালাগে, এনে 25 হৈ গ'লে হ'ল। আৰু ৰানিং হৈছে আপোনালোকৰ 1600 মিটাৰ আৰু আপোনালোকৰ 6 মিনিট দিয়া হ'ব সময়। আৰু ছোৱালীৰ ক্ষেত্ৰতো ছেইম, আপোনালোকৰ ৰানিং ডিষ্টেঞ্চটো একে, কিন্তু ইয়াত 8 মিনিট সময় দিয়া হৈছে। লং জাম্প মিনিমাম আপোনালোকৰ 14 ফুট পাছ কৰিব লাগিব। আৰু হাই জাম্প মেল কেণ্ডিডেটৰ কাৰণে 3.9 আপোনালোকৰ ফুট মিনিমাম পাছ। আৰু আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে 10 ফুট আৰু ফিমেল কেণ্ডিডেটৰ কাৰণে 3 ফুট হাই জাম্প মাৰিব লাগিব। আৰু ইয়াত ফ্ৰেণ্ডসকল আপোনালোকৰ যিখিনি এক্সাম হ'ব ইয়াত চাওক। পাৰ্ট 8 আপোনালোকৰ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ 50 মাৰ্কছ থাকিব। আৰু আপোনালোকৰ ৰিজনিঙত আপোনালোকৰ 25 আৰু আপোনালোকৰ নাম্বাৰ এলিজিবিলিটিত আপোনালোকৰ 15 মাৰ্কছ থাকিব। কম্পিউটাৰ ফাণ্ডামেণ্টেল এক্সেল এণ্ড MS ৱৰ্ড আপোনালোকৰ 10 মাৰ্কছ থাকিব লাগিব। চ' আপোনালোকৰ লগতে 1 ইয়াৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিলে আপোনালোকে সেইখিনি কাম জানিব পাৰিব। লগতে হৈছে আপোনালোকৰ সময় থাকিব 90 মিনিট। ঠিক আছে ফ্ৰেণ্ডসকল, ইয়াত আপোনালোকৰ নেগেটিভ মাৰ্কিং আছে। আপোনালোকৰ 4টা কুৱেশ্যন ভুল গ'লে আপোনালোকৰ 25 মাৰ্ক এখন কাটা যাব। ঠিক আছে, আৰু মাল্টি চইচ কুৱেশ্যন পেপাৰ হয় এইখিনি।
আৰু এপ্লাই কৰিবলৈ হ'লে আমাৰ এইটো ডিছক্ৰিপশ্যন লিংক দিয়া আছে, তাতে গৈ আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব। কাৰণ আপোনালোকৰ হাতত একেবাৰে সময় নাই। ইয়াত চাওক আমাৰ যিখিনি ফৰ্ম ষ্টাৰ্টিং হৈছিল এইখিনি হৈছে 22 ছেপ্টেম্বৰৰ পৰা, আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 21 ছেপ্টেম্বৰ। ইয়াত চাওক উইথ দ্য SSC দিল্লী পুলিচ কনষ্টেবল অনলাইন ফৰ্ম লাষ্ট ডেট আপোনালোকৰ 21 অক্টোবৰ, অৰ্থাৎ অহাকালিলৈকে আপোনালোকৰ লাষ্ট ডেট সমাপ্ত হ'ব। গতিকে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব। তো ফ্ৰেণ্ডসকল, আজি ভিডিঅ'টো ইয়ালৈকে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, এনেধৰণৰ নতুন নতুন জব ৰিলেটেড ভিডিঅ' পাবলৈ হ'লে। জয় অসম।